থিওৰি এটা বস্তু আছে কি যে চাহিদা ৰেখা কেনেকৈ অংকন কৰিব লাগে চাহিদা অনুসূচী কি এইবিলাক আমি চাহিদা বিধিৰ সহায়ত আমি কি কৰিছো অংকন কৰি দেখুৱাইছো এতিয়া এক নম্বৰ হল যে চাহিদা কাক বোলে বা চাহিদা কি হোৱাট ইজ ডিমান্ড চাহিদা কি Desiredness, willingness to have a thing is called demand. চাহিদা হৈছে ক্ৰয় ক্ষমতা অৰ্থ বা সম্পদৰ দ্বাৰা সমৰ্থিত অভাৱ আমি যেটো বস্তু বিচাৰো হেতু দি যদি সম্পদৰে অৰ্থৰে বা টকাৰে আমি আনু লওঁ তেতিয়া তাক চাহিদা বোলে তে ভিখাৰীয়ে বিচৰা চাউল মুঠি চাহিদাত নপৰে কিয় তে ভিখাৰীয়ে বিচৰা চাউল মুঠি চাহিদাত নপৰে কাৰণ ভিখাৰীৰ হাতত হে চাউল মুঠিৰ বাবদ দিবলগীয়া কোনো উপাদান বা সম্পদ আদি নাথাকে এই কাৰণে ভিখাৰীয়ে বিচৰা চাউল মুঠি চাহিদাত নপৰে কিন্তু এজন ধনী মানুহ এজন সামৰ্থ্যৱান মানুহ এজন সম্পদ থকা মানুহ এজন টকা থকা মানুহৰ হে সামৰ্থ্য বা ক্ষমতা আছে বাবে ই চাহিদাত পৰে তো চাহিদাৰ অৰ্থ হল আমি যেটো বস্তু বিচাৰো তাৰ বাবদ যেটো দিবলগীয়া এটো যাতে আমাৰ হাতত বা উপভোক্তাৰ হাতত থাকে তাকে চাহিদা বলে আৰু যাৰ হাততে ক্ষমতা বা সম্পদ নাথাকে তাক চাহিদা নবলে তাকে হয়তো দান অনুদান বলে গিফট বলে প্ৰেজেন্টেশন বলে অফার বলে বা কি বুলি কোৱা হয় ভিক্ষাবৃত্তি বোলা হয় এনেকুৱা ধৰণৰ কথা গতিকে চাহিদা ৰেখা বা চাহিদা কি বুজি পালো এতিয়া চাহিদা বিধি কি হোৱাট ইজ চাহিদা বিধি চাহিদা বিধি কি চাহিদা বিধি হৈছে অন্যান্য বিষয় যেনে ভোক্তাৰ আয় ৰুচি অভ্যাস আদি স্থিৰ থাকিলে লৰচৰ নকৰিলে সামগ্ৰী এটাৰ দাম বাঢ়িলে চাহিদা কমে আৰু সামগ্ৰী এটাৰ দাম কমিলে চাহিদা বাঢ়ে ইয়াকে চাহিদা বিধি বোলা হয় চাহিদা বিধিত সামগ্ৰীৰ দৰ আৰু চাহিদাৰ সম্পৰ্ক বিপৰীতমুখী দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে সেইকাৰণে চাহিদা ৰেখা কি হয় ওপৰৰ পৰা তললৈ নামে কিহৰ ভিত্তিত চাহিদা বিধিৰ ভিত্তিত এটো হল চাহিদা ৰেখা দেখা পাম আমি দাম যদি এফালে দিয়া হয় আৰু চাহিদাৰ পৰিমাণ যদি আমি এফালে দিও চাহিদাৰ পৰিমাণ তেতিয়া হলে আমি পাম x y x অক্ষত দাম y অক্ষত দাম দেখুৱা হৈছে প্ৰাইস দেখুৱা হৈছে আৰু x অক্ষত কি দেখুৱা হৈছে চাহিদাৰ পৰিমাণ দেখুৱা হৈছে চাহিদাৰ পৰিমাণ 1 2 3 4 যদি আমি কওঁ আৰু দাম যদি আমি 10 টকা 20 টকা 30 টকা 40 টকা বুলি কওঁ তেতিয়া হলে দেখা যাব 30 টকা দৰত চাহিদাৰ পৰিমাণ হৈছে 2 একক 20 টকা দৰত চাহিদাৰ পৰিমাণ 3 একক আমি এনেকৈ আমি এটামান সংহতি পাম দৰ আৰু চাহিদাৰ পৰিমাণ বুজোৱা আৰু সেই বিন্দু কেটা যেতিয়া সংযোগ কৰিম তেতিয়া এডাল ৰেখা পাম আৰু সেই ৰেখাডালে হল চাহিদা বিধিৰ ভিত্তিত অংকন কৰা চাহিদা ৰেখা চাহিদা ৰেখাই কি হুচাই সামগ্ৰীৰ দাম কমিলে চাহিদা বাঢ়ে যে সামগ্ৰীৰ দাম যেতিয়া 30 টকাৰ পৰা 20 টকা হয় তেতিয়া চাহিদাৰ পৰিমাণ বৃদ্ধি পায় একৰ পৰা 3 এককলৈ আকৌ উল্টাকে যদি কোৱা যায় যে সামগ্ৰীৰ দাম যেতিয়া কমে বাঢ়ে 20 টকাৰ পৰা 30 টকালৈ তেতিয়া চাহিদাৰ পৰিমাণ হ্ৰাস পায় 3 ৰ পৰা 2 এককলৈ বুজি পাইছানে ইয়াকে কোৱা হয় চাহিদা বিধিৰ ভিত্তিত অংকন কৰা চাহিদা ৰেখা গতিকে এই চাহিদা ৰেখা সদায় কি হয় ওপৰৰ পৰা তললৈ নামি যায় কিয় নামে সামগ্ৰীৰ দাম আৰু চাহিদাৰ সম্পৰ্ক বিপৰীতমুখী হোৱাৰ বাবে সামগ্ৰীৰ দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে ইয়াকে কোৱা হয় চাহিদা বিধিৰ ভিত্তিত অংকন কৰা চাহিদা ৰেখা তো আমি কথাটো এনেকৈ ক'ব পাৰি যে দাম যদি এনেকুৱা হয় আৰু কোৱান্টিটি চাহিদাৰ পৰিমাণ যদি আমি কওঁ চাহিদাৰ পৰিমাণ তেতিয়া হলে আমি কম 2 টকা দৰত চাহিদা 10 একক 3 টকা দৰত চাহিদাৰ পৰিমাণ কিমান হ'ব তেতিয়া কমি যাব নিশ্চয় যদি 2 টকা 5 টকা দৰত চাহিদাৰ পৰিমাণ 6 একক এনেকৈ যদি কওঁ হয়নে আৰু যদি 6 টকা দৰত চাহিদাৰ পৰিমাণ 2 একক তেতিয়া কি দেখা পালো সামগ্ৰীৰ দাম ক্ৰমগতিত বাঢ়িছে চাহিদাৰ পৰিমাণ ক্ৰমহাৰত বাঢ়িছে অৰ্থাৎ ক্ৰমে কমিছে
আকৌ সামগ্ৰীৰ দাম যিমানে কমিছে উল্টাকৈ যদি কোৱা যায় তেতিয়া চাহিদাৰ পৰিমাণ বৃদ্ধি পাইছে। এয়া হ'ল চাহিদা বৃদ্ধিৰ ভিত্তিত অনুসূচী। চাহিদা অনুসূচী ব্যক্তিগত চাহিদা ক'ব পাৰা, বজাৰ চাহিদাও ক'ব পাৰা। গতিকে এই চাহিদা বৃদ্ধিৰ ভিত্তিত আমি যদি অংকন কৰোঁ তেতিয়াহ'লে আমি কি পাম? দেখা যাব চাহিদা ৰেখাৰ আকৃতি কেনেকুৱা। সাপোজ ধৰি ল'লোঁ 2 টকা দৰত, 2 টকা দৰত চাহিদাৰ পৰিমাণ কিমান? 2 টকা দৰত চাহিদাৰ পৰিমাণ 2 টকা দৰত চাহিদাৰ পৰিমাণ 10 একক। 3 টকা দৰত চাহিদাৰ পৰিমাণ কিমান একক? 3 টকা দৰত চাহিদাৰ পৰিমাণ 8 একক। 5 টকা দৰত চাহিদাৰ পৰিমাণ কিমান? 6 একক। হয়নে? দাম যিমানে বাঢ়িছে চাহিদা লাহে লাহে কমি কমি আহিছে। আকৌ কি বুলি কৈছোঁ? 6 টকা দৰত চাহিদাৰ পৰিমাণ কিমান? আমি ক'ব পাৰি 2 একক। এনেকৈ আমি দেখুৱাব পাৰিম। আৰু এই মতে আমি বিন্দুবোৰ পাইছোঁ। এই এ বি চি ডি আমি বিন্দুবোৰ পাইছোঁ। আৰু এই বিন্দুবোৰ সংযোগ কৰিলে এডাল ৰেখা পোৱা যাব। আৰু এই ৰেখাডালকে কোৱা হয় চাহিদা বৃদ্ধিৰ ভিত্তিত অংকন কৰা চাহিদা ৰেখা। এতিয়া এটা বস্তু তোমালোকে সদায় কৈ আছা, মই ফোনতো কয়, চবেই কয় যে ছাৰ হেৰি হ'ল নহয়, চাহিদা ৰেখাৰ স্থানান্তৰ বুলিলে কি বুজা? মই যিহেতু দিছিলোঁ তোমালোকক নোটটো দিছোঁ, লিখি দিছোঁ চাহিদা ৰেখাৰ স্থানান্তৰ। চাহিদা ৰেখাৰ স্থানান্তৰ। চাহিদা ৰেখাৰ স্থানান্তৰ কি? চাহিদা ৰেখাৰ স্থানান্তৰ কথাটো এনেকুৱা ধৰণৰ, যিহেতু চাহিদা ৰেখা আমি বুজি পালোঁ, আমি এডাল এডাল চাহিদা ৰেখা পালোঁ। ডি এডাল চাহিদা ৰেখা পালোঁ। ডি ইমান দামত ইমান, এনেকৈ আমি বুজি পালোঁ যে চাহিদা ৰেখা কি? চাহিদা ৰেখা হৈছে দৰ, 10 টকা দৰ, 20 টকা দৰ, 30 টকা দৰত আমি এডাল 2 একক, 3 একক, 5 একক ধৰি ল'লোঁ যে আমি এনেকৈ এডাল চাহিদা ৰেখা পালোঁ। আৰু এই ৰেখাডাল কেতিয়া স্থানান্তৰ হয়? নিশ্চয় দাম একেটাই থাকিলে। দাম ধৰি ল'লোঁ 20 টকাই থাকিলে। একেটা দৰত একেটা দৰ মানে 20 টকা দৰত, একেটা 20 টকা দৰত চাহিদা যদি তুমি বেছিকৈ কৰা, চাহিদা কিমান আছিলে? 3 একক। 20 টকা দৰত কেইটা কিনিছিলা? 3টা। চাহিদাৰ পৰিমাণ 20 টকা দৰত কেইটা কিনিছিলে? 3টা। উপভোক্তাই কেইটা কিনে? 3টা কিনে, বা 3 কেজি কিনে, 3 মোন কিনে, 3 কুইণ্টেল কিনে, 3 মেট্ৰিক টন কিনে, ইচ্ছা। যদি আমি এটা এটাকৈ কওঁ, একক কম, কুইণ্টেল কম, মোন কম ইত্যাদি কথা। 20 টকা দৰত উপভোক্তা এজনে 3 একক চাহিদা কৰে। তেওঁ যদি একেটা দৰতে চাহিদা বেছি কৰে, অৰ্থাৎ যদি কোৱা যায় যে তেওঁ 6 একক কিনে, তেতিয়া চাহিদা ৰেখা নিশ্চয় স্থানান্তৰ হ'ব। ডি লৈ গুচি যাব, হয়নে? ডি হ'ব। অৰ্থাৎ চাহিদা ৰেখা কি হৈছে? আগফালে স্থানান্তৰিত হৈছে, আগফালে লৈ গুচি গৈছে। এইটো হ'ল চাহিদা ৰেখা। কোনফালে গৈছে? একেটা দৰত চাহিদাৰ পৰিমাণ যদি বেছি কৰে উপভোক্তাই, তেতিয়াহ'লে চাহিদাৰ পৰিমাণ বৃদ্ধি পাব, আৰু সেইকাৰণে চাহিদা ৰেখা আগফালে গুচি যাব। চাহিদা ৰেখাৰ পৰিৱৰ্তন হৈছে, পৰিমাণৰ নহয়। বুজি পাইছেনে? আকৌ তেওঁ যদি একেটা দৰত কমকৈ কিনে, তেতিয়াহ'লে চাহিদা ৰেখা কি হ'ব? বাওঁহাতে গতি কৰিব, বেছি নিকিনে। 20 টকা দৰত তেওঁ কি কৰিব? কমকৈ কিনিব, তেতিয়া কমি যাব পাৰে, 2 এককলৈ আহিব। এইটো হয়তো 10 এককলৈ গুচি যাব। এইটোকে কোৱা হয় চাহিদা ৰেখাৰ স্থানান্তৰ। আকৌ যেতিয়া সামগ্ৰী এটাৰ দাম কমি যায় আৰু সেই আয়ৰ পৰিমাণেৰে সেই বস্তুটো কিনিব বিচাৰে বা উপভোগ কৰিব বিচাৰে, তেতিয়াও হ'লেও চাহিদা ৰেখা আগফাললৈ গুচি যাব। আকৌ সেই বস্তুটোৰ দাম যদি বাঢ়ি যায়, বৃদ্ধি পায়, তেতিয়াহ'লে বস্তুটো কিনিলে সেই আয়ৰ পৰিমাণেৰে তেওঁ কমকৈ বস্তু কিনিব। সেইকাৰণে চাহিদা ৰেখা বাওঁহাতে স্থানান্তৰিত হ'ব।
দুটা কাৰণত চাহিদা ৰেখা স্থানান্তৰ হয় বুলি ক'লো এটা ক'লো একেটা দামত চাহিদাৰ পৰিমাণ অধিক কৰিলে বেছি কৰিলে চাহিদা ৰেখা ইয়াৰ পৰা ইয়ালৈ গুচি যাব সোঁহাতে যাব বেছিকে বস্তু কিনিব অৰ্থাৎ 3 ৰ পৰা 10 এককলৈ বৃদ্ধি পাব আকৌ একেটা দৰত যদি উপভোক্তাজনে কমকে কিনে তেতিয়া হলে এই ৰেখাৰ পৰা ডি ৰেখাৰ পৰা চাহিদা ৰেখা D1 লৈ পিছলৈ আহি যাব অৰ্থাৎ কমি যাব উপভোগৰ পৰিমাণ 3 এককৰ পৰা 2 এককলৈ হ্ৰাস পাব আকৌ সামগ্ৰী এটাৰ দাম কমি গলে সেই একে পৰিমাণৰ আয়ৰ পৰিমাণেৰে উপভোগ কৰিলে সেই বস্তুটো বেছি পৰিমাণে পাব তেতিয়া ডি ৰেখাৰ পৰা চাহিদা ৰেখাডাল D2 লৈ গতি কৰিব স্থানান্তৰিত হ'ব আকৌ সেই বস্তুৰ দাম আগৰ দামতকে বাঢ়িলে বৃদ্ধি পালে সামগ্ৰীৰ চাহিদাৰ পৰিমাণ হ্ৰাস পাব আৰু সেই বুলি চাহিদা ৰেখাডাল ডিৰ পৰা D1 লৈ স্থানান্তৰিত হ'ব ইয়াকে কোৱা হয় চাহিদা ৰেখাৰ স্থানান্তৰ